নমস্কাৰ আপোনালোক আটাইকে মঞ্জুলাৰ সাধুকথা আৰু কবিতা চেনেললৈ স্বাগতম। আৰম্ভণিতে নৱবৰ্ষৰ আন্তৰিক শুভকামনা আৰু মৰমৰ শ্ৰদ্ধা যাচিছোঁ। আজি এটি অকণমানি মৰম লগা সাধু লৈ আহিছোঁ। কণমানিহঁতে নিশ্চয় ভাল পাব আশা ৰাখিছোঁ। সাধুটো আৰম্ভ কৰোঁ। সাধুটিৰ নাম হৈছে কুজি বুঢ়ীৰ লাখুটি। এজনী আছিল মাগনী বুঢ়ী। বুঢ়ী আকৌ কুজি। অঘাইটং বাপধনে জোকাই, কুজি বুঢ়ীৰ লাখুটি মই লগাম হাকুটি। বুঢ়ী পৰিব লাং খাই মই আনিম চুচৰাই। কি বুলি গায় বাপধনে? কুজি বুঢ়ীৰ লাখুটি মই লগাম হাকুটি। বুঢ়ী পৰিব লাং খাই মই আনিম চুচৰাই। বুঢ়ীৰ উঠে খং, বাপধনক খেদা মাৰে। বাপধন লৰ মাৰে, তাতেই তাৰ মহাফূৰ্তি। এদিন দুপৰীয়া কিনকিনীয়া বৰষুণ। পুখুৰীৰ পাৰত বুঢ়ীয়ে কচু শাক বিচাৰি আছিল। এনেতে পুখুৰীৰ পানীত জপং জপংকৈ শব্দ শুনি জুমি চালে। সেইটো দেখোন বাপধন পানীত পৰি বকবকাই আছে। বাপধনে বৰশী বাই থাকোঁতে পিছল খাই পুখুৰীত পৰিছিল। বুঢ়ীয়ে কি কৰিলে? লাখুটিডাল আগবঢ়াই দিলে। বাপধনে লাখুটিত ধৰিলে। গাৰ জোৰেৰে বুঢ়ীয়ে টানি আনি বাপধনক কোনোমতে পাৰলৈ তুলিলে। তলমূৰকৈ শুৱাই পিঠিত হেঁচা দুটামান দিলে। কলকলকৈ পানী এসোপামান ওলাই আহিল। মাঘমহীয়া জাঁৰ, তাতে আকৌ বৰষুণ। পানীত পৰা বাপধন ঠক ঠক কৰি কঁপিবলৈ ধৰিলে। বুঢ়ীয়ে ঘৰলৈ আনি জুই একুৰা ধৰি সেক দিয়াতহে বাপধনৰ তত আহিল। নিজৰ কথাখনকে জাপি দি তাক শুৱাই থলে। গাটো ভাল পোৱাত বাপধনক বুঢ়ীয়ে ঘৰত থৈ আহিলগৈ। নিজৰ ভুল বুজিব পাৰি মৰমীয়াল বুঢ়ীজনীৰ ওচৰত বাপধনে বৰ লাজ পালে। বাপধনে আৰু বুঢ়ীক নোজোকোৱা হ'ল। বৰং বৰশী বাই মাছ পুঠি দুটামান মাজে মাজে দি যোৱাহে হ'ল। ভাল লাগিছেনে বাৰু সাধুটো? কেনেকুৱা লাগিছে মোক জনাবলৈ নাপাহৰিবা দেই। কোনোবাই এনেকৈ জোকোৱা নেকি বাৰু? আইতাহঁতক নেপায় দেই। অৱশেষত কি কৰিলে? আইতাই সহায় কৰিলে হয়নে পানীৰ পৰা তুলি? যে এতিয়া তোমালোকে কোৱাচোন, এই সাধুটো কোনে লিখা জানানে? এই সাধুটো লিখিছে ঔপন্যাসিক, ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিশু সাহিত্যিক শ্ৰদ্ধাৰ নীলিমা বৰা বাইদেৱে। নীলিমা বৰা বাইদেৱে বহুকেইখন এনেকুৱা শিশুৰ কাৰণে সাধুকথাৰ পুথি উলিয়াইছে। মই তেখেতৰ পুথিৰ পৰা তোমালোকলৈ এনেকৈ সাধু মাজে মাজে লৈ আহিম দেই। আৰু কেনেকুৱা পালা জনাবলৈ নাপাহৰিবা। বাকীখিনি আৰু কি ক'ম? যদি সাধুটো ভাল পালে সকলোকে কৈছোঁ, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিলে খুবেই ভাল পাম। শিশুসকলৰ বাবে কাম কৰি থাকিয়ে ভাল পাওঁ। গতিকে বিশেষ অনুৰোধ মাক দেউতাকৰ প্ৰতিও সকলোৰে প্ৰতি, আপোনালোকে মোক চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই যোৱাত যেন সহায় কৰে। আজিলৈ ইয়াতে এৰিছোঁ। ধন্যবাদ।